সোমবাৰে ভুলতো নকৰিব এইকেইটা কাম। সপ্তাহটোত 7টা দিন থাকে আৰু এইকেইটাক বাৰ বুলি কোৱা হয়। সোমবাৰ, মঙ্গলবাৰ, বুধবাৰ এইকেইটা বাৰ আৰু এইকেইটা বাৰ প্ৰত্যেকটো গ্ৰহৰ নামত ৰখা হৈছে, যোনকেইটা গ্ৰহ আমি দেখা পাওঁ। প্ৰত্যেকটো দিনাখনে কোনোবা নহয় কোনোবা দেৱতাৰ উপাসনাৰ সৈতে জড়িত হৈ থাকে আৰু যোনদিনাখন যোনজন দেৱতাৰ উপাসনা কৰা হয় সেই দেৱতাৰ যি শক্তি সেই শক্তি সক্ৰিয় হৈ থাকে। যদি আমি সেই দেৱতাৰ সৈতে জড়িত নিয়ম নীতিখিনি পূজা পাতলখিনি কৰোঁ, সেই দেৱতাৰ শক্তি বা প্ৰভাৱ আমাৰ ওপৰত যথেষ্ট ভালদৰে লাভ কৰে। সেইকাৰণে আমি এইটো জনাটো খুবেই উচিত যে কোনদিনাখন কোনজন দেৱতাক আমি পূজা কৰিব লাগে, কোনবোৰ কাম কৰিব লাগে আৰু কোনবোৰ কাম কৰিব নালাগে। কিন্তু আজি এই ভিডিঅ'টোত আমি সোমবাৰ অৰ্থাৎ প্ৰথমটো দিন সপ্তাহৰ সেই দিনটোৰ বিষয়ে আমি আলোচনা কৰিম। আমি সোমবাৰে ব্ৰত পালন কৰোঁতে কি কি কৰিব লাগে, কি কি কৰিব নালাগে, কোনটো ক্ষেত্ৰত আমি ভালদৰে প্ৰতিফলন লাভ কৰিবৰ বাবে কি কি কৰিব লাগে, লগতে কোনজন দেৱতাৰ আমি ব্ৰত ৰখাটো খুবেই বেছি ভাল, এইখিনিৰ বিষয়ে আজি এই ভিডিঅ'টোত আপোনালোকক জনাবলৈ চেষ্টা কৰিম। লগতে কি ৰঙৰ কাপোৰ পিন্ধিব লাগে, কি খাব লাগে, ৰাতিপুৱা কিমান সোনকালে উঠিব লাগে, ইয়াৰ উপৰিও অন্যান্য বহুতো কথা জানিব পাৰিব আৰু ৰাতিপুৱা শোৱাৰ পৰা উঠাৰ পৰা ৰাতি শোৱালৈকে সকলোবোৰ ভালদৰে নীতি নিয়ম পালন কৰি কেনেদৰে দিনটো খুব সুন্দৰকৈ পাৰ কৰিব পাৰি তাৰ বিষয়ে জনাম আজি এই ভিডিঅ'টোত। এতিয়া ব'লক আমি জানি লওঁ সেইখিনি নিয়ম বা সেইখিনি কথাৰ বিষয়ে। তাৰ আগত যিহেতু মহাদেৱৰ কথা আহিছে, নিশ্চয়কৈ কমেণ্ট বক্সত ওম নমঃ শিৱায় বুলি ভক্তি মনেৰে বা আপুনি যদি এগৰাকী শিৱ ভক্ত হয় নিশ্চয়কৈ লিখক। লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাৰ নিচিনা সৰু ছবিটো চুই দিয়াৰ লগতে এটা লাইক কৰিবলৈ নাপাহৰিব। সপ্তাহৰ প্ৰথম দিনটো ভগৱান শিৱ বাবাৰ আৰাধনাৰ দিন মান্য কৰা হয়। লগতে এই দিনটোত চন্দ্ৰমাৰ দিনো বুলি কোৱা হয়, অৰ্থাৎ চন্দ্ৰকো আমি এই দিনটোত পুজিব লাগে। এইকাৰণে এই দিনাখন চন্দ্ৰমাৰ লগতে শিৱ বাবাৰ আৰাধনা কৰাটো উচিত। সোমবাৰে ৰখা ব্ৰত খুব সোনকালেই প্ৰতিফলন দেখুৱায়। সেইকাৰণে যোনসকল শিৱ ভক্ত আছে তেওঁলোকে নিজৰ কোনো ভাল ইচ্ছা পূৰণ কৰিবৰ বাবে এই সোমবাৰৰ দিনটোত নিশ্চয়কৈ ব্ৰত পালন কৰাটো খুবেই প্ৰয়োজনীয়। বৈবাহিক জীৱন সুখৰ হোৱা লগতে ভাল এজন জীৱন সংগী লাভ কৰাৰ ক্ষেত্ৰত এই দিনটো ব্ৰত পালন কৰাৰ বাবে খুবেই বেছি এটা ভাল দিন। এই দিনটো যিহেতু ভগৱান শিৱ বাবা আৰু চন্দ্ৰমাৰ সৈতে জড়িত, গতিকে এই দিনাখন সেইবোৰ কাম কৰাটোহে উচিত যোনবোৰ কাম মহাদেৱে বা চন্দ্ৰমাই ভাল পায়, যোনবোৰ কামে তেওঁলোকক সন্তুষ্টি প্ৰদান কৰে। এই দিনাখন ভগৱান শিৱ বাবাৰ মন্দিৰত গৈ নিশ্চয়কৈ পবিত্ৰ জল অৰ্পণ কৰাটো খুবেই বেছি প্ৰয়োজনীয়। লগতে প্ৰিয় বেলপাত নিশ্চয়কৈ আপোনালোকে শিৱ মন্দিৰত প্ৰদান কৰাটো প্ৰয়োজনীয়। শিৱ বাবাৰ অৰ্থাৎ শিৱলিংগত চন্দনৰ লেপ লগোৱাটো খুবেই বেছি শুভ। ৰাতি চন্দ্ৰমাক এগছি বন্তি অৰ্পণ কৰাটো, বন্তি জ্বলোৱাটো খুবেই বেছি প্ৰয়োজনীয়। লগতে ৰাতি যদি আপোনালোকে তুলসীৰ তলত চন্দ্ৰমাক আৰাধনা কৰি পানী জল অৰ্থাৎ জল অৰ্পণ কৰে, সেয়ে আপোনালোকৰ বাবে খুবেই বেছি প্ৰয়োজনীয় বা ভাল। ইয়াৰ জৰিয়তে জীৱনত সুখ সমৃদ্ধিৰ লগতে ধনৰ প্ৰাপ্তি হয়। আপুনি জনাটো উচিত যে মহাদেৱে বগা বস্তু খুবেই বেছি ভাল পায়, গতিকে সোমবাৰৰ দিনাখন বগা বস্তু প্ৰদান কৰাটো খুবেই বেছি ভাল। বগা অৰ্থাৎ গাখীৰ হওক, বগা ফুল অৰ্থাৎ দৈ গাখীৰ, এনেকুৱা ধৰণৰ কোনো বস্তু যদি আপোনালোকে অৰ্পণ কৰে, যদি পাৰে ভোগ যদি আপোনালোকে অৰ্পণ কৰে, খুবেই বেছি সেয়া আপোনালোকৰ বাবে ফলদায়ক হ'ব। লগতে আপুনিও এই দিনাখন বগা বস্ত্ৰ পৰিধান কৰাটো খুবেই বেছি প্ৰয়োজনীয়। সেয়াৰ জৰিয়তে আপোনাৰ ক্ষেত্ৰত যথেষ্ট ভাল প্ৰভাৱ পৰিব। সোমবাৰ দিনটো খুবেই বেছি ভাল বা মাংগলিক বাৰ হিচাপে পৰিগণিত কৰা হৈছে। লগতে এই দিনাখন যদি কোনো শুভ কৰ্ম বা শুভ কামৰ বাবে আপোনালোকে ওলাই যায়, নিশ্চয়কৈ এবাৰ আইনাখন চাই যোৱাটো খুবেই বেছি ভাল বুলি কৈছে বাস্তুশাস্ত্ৰৰ ফালৰ পৰা। ইয়াৰ জৰিয়তে আপোনালোকৰ ক্ষেত্ৰত কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে, লগতে বাধা বিঘিনি সকলোবোৰৰ ক্ষেত্ৰতে ভাল এটা প্ৰভাৱ পৰা দেখিবলৈ পোৱা যায়। এইবোৰ হৈ গ'ল আমি সেইবোৰ কাম যোনবোৰ কৰাটো সোমবাৰৰ দিনটোত উচিত, কিন্তু এনেকুৱা কিছুমান বহুতো কাম আছে যোনবোৰ কাম এই সোমবাৰৰ দিনটোত কৰাটো একেবাৰে অনুচিত। প্ৰথম কথাটো হৈছে সোমবাৰৰ দিনাখন আপোনালোকে ক'লা ৰঙৰ বস্ত্ৰ পিন্ধি শিৱ মন্দিৰলৈ একেবাৰে যোৱাটো অনুচিত। যদি ব্ৰত পালন কৰিছে নিশ্চয়কৈ ক'লা ৰঙৰ বস্ত্ৰ একেবাৰে পৰিধান নকৰিব। মহিলাসকলে সোমবাৰৰ দিনাখন চুলি ধোৱাটো একেবাৰে অনুচিত। ইয়াৰ জৰিয়তে সংসাৰত যথেষ্ট বেয়া এটা প্ৰভাৱ পৰে। সোমবাৰৰ দিনাখন যোনসকল মহিলাই ব্ৰত পালন কৰে নিশ্চয়কৈ খুব বেছি নিজকে
স্থিৰ নিজকে খুব বেছি ঠাণ্ডা কৰি ৰখাটো খুবেই প্ৰয়োজনীয়। ইয়াৰ জৰিয়তে মহাদেৱ খুবেই বেছি সন্তুষ্টি লাভ কৰে। ব্ৰত পালন কৰা সকলে এইদিনাখন নাচপতি ফলসমূহৰ ভিতৰত নাচপতি ফলটো গ্ৰহণ কৰাটো একেবাৰে অনুচিত। ২ নম্বৰৰ কথাটো হৈছে যে এইদিনাখন মাছ মাংস অৰ্থাৎ নিৰামিষ খানা বা খাদ্য খোৱাটো একেবাৰে অনুচিত। ইয়াৰ বিপৰীতে আপোনালোকে ব্ৰত ৰখাটোহে খুবেই বেছি প্ৰয়োজনীয়। ইয়াৰ বিপৰীতে আপোনালোকে গাখীৰ, কল, ফল মূল এনেকুৱা ধৰণৰ বস্তু আপোনালোকে এইদিনাখন গ্ৰহণ কৰিব পাৰে। ৩ নম্বৰৰ কথাটো হৈছে সোমবাৰৰ দিনাখন আপোনালোকে কোনো ধৰণৰ বেয়া শব্দ প্ৰয়োগ নকৰিব, কোনো মানুহক বেয়া ব্যৱহাৰ নকৰিব। ইয়াৰ জৰিয়তে আপোনাৰ জিভাত অৱস্থিত মা সৰস্বতীৰ অপমান হয় আৰু এনেকুৱা বেয়া ব্যৱহাৰটো সোমবাৰে ব্ৰত পালন কৰাসকলৰ মুখত একেবাৰে অনুচিত। ইয়াৰ জৰিয়তে ব্ৰত একেবাৰে বিফল হয়। ৪ নম্বৰৰ কথাটো হৈছে শিৱ বাবাৰ পূজা কৰাৰ লগতে নন্দীৰ মহাদেৱৰ আপোনালোকে অৰ্থাৎ নন্দীৰ পূজা কৰাটো খুবেই বেছি প্ৰয়োজনীয়। শিৱ বাবা পশুপ্ৰিয় হয়, গতিকে এই দিনাখন 4 ঠেঙীয়া জন্তু অৰ্থাৎ বিশেষকৈ গৌ মাতাক আপোনালোকে পূজা কৰাটো বা সেৱা কৰাটো খুবেই বেছি এটা মাংগলিক কৰ্ম। সোমবাৰৰ দিনটোত এই গৌ মাতাক নিশ্চয়কৈ কিবা নহয় কিবা এটা ফল মূলেই হওক কিবাই হওক আপোনালোকে খুওৱাটো খুবেই বেছি ফলদায়ক হয়। ইয়াৰ জৰিয়তে ব্ৰত সম্পূৰ্ণ মান্য কৰা হয়। লগতে কোনো পশু পক্ষী বা কোনো জীৱ জন্তুৰে অপমান একেবাৰে নকৰিব। ৫ নম্বৰৰ কথাটো হৈছে যে এই সোমবাৰৰ দিনাখন আপোনালোকে কুমকুম, কেতেকী, তুলসী পাত লগতে ফটা চিতা বা 3টা পাত নথকা বেলপাত লগতে বেয়া বেলপাত আৰু টুকুৰা খুন চাউল যোনটো হয় সেই খুন চাউল যাতে মহাদেৱক অৰ্পণ নকৰে সেই ক্ষেত্ৰত ভালকৈ ধ্যান দিয়াটো খুবেই বেছি প্ৰয়োজনীয়। গতিকে এই দিনটোত অৰ্থাৎ সোমবাৰৰ দিনটোত আপোনালোকে চন্দ্ৰমা লগতে মহাদেৱৰ পূজা কৰক, ব্ৰত পালন কৰক, লগতে এই দিনটোত মন্দিৰ যাওক। ভালদৰে এই দিনটো আপোনালোকে উদযাপন কৰাৰ উপৰিও দিনটোত যিমান বাৰ পাৰে ওম নমঃ শিৱায় এই মন্ত্ৰৰ জপ কৰক। ইয়াৰ জৰিয়তে মনটোক খুব বেছি শান্ত কৰাবলৈ চেষ্টা কৰক। লগতে এই দিনাখন খুব বেছি সংযম হৈ থকাটো আপোনাৰ বাবে খুবেই বেছি প্ৰয়োজনীয়। সোমবাৰৰ দিনাখন ভগৱান শিৱ বাবাক পূজা কৰাৰ পিছত আপোনালোকে ভোগ দিয়াৰ পিছত গৌ মাতাক কিবা এটা বস্তু অৰ্থাৎ যোনটো বস্তু বগা ৰঙৰ বস্তু এটা খোৱাটো খুবেই বেছি প্ৰয়োজনীয়। যেনে বৰফি, চাউল বা কোনোবা বগা মিঠাই আপোনালোকে খুৱাব পাৰে বা আপোনালোকে তেনেকুৱা ধৰণৰ কোনো বগা বস্তু এটা খোৱাটো খুবেই বেছি শুভ। মংগলবাৰে আপোনালোকে গাই গৰুক ৰুটিৰ লগতে বেচনৰ লাড্ডু খোৱাটো আপোনালোকে খুবেই বেছি এটা শুভ বুলি কৈছে। ইয়াৰ জৰিয়তে ব্যক্তিৰ মংগল খুবেই বেছি শান্ত হৈ পৰে। লগতে বুধবাৰৰ দিনাখন আপোনালোকে গাই গৰুক যদি সেউজীয়া কোনো ঘাঁহ বা তেনেকুৱা ধৰণৰ বস্তু খুৱায় আপোনাৰ ওপৰত বুধ গ্ৰহৰ প্ৰভাৱ যথেষ্ট বেছি ভাল পৰিব। ইয়াৰ জৰিয়তে ভগৱান গণেশ খুবেই বেছি প্ৰসন্ন হৈ পৰে। যদি বৃহস্পতিবাৰে আপোনালোকে গাই গৰুক ৰুটি খুৱায় তেন্তে হ'লে ৰুটি মাৰোঁতে তাত অকণমান হালধি আপোনালোকে প্ৰয়োগ কৰাটো খুবেই বেছি প্ৰয়োজনীয়। ইয়াৰ জৰিয়তে যথেষ্ট বেছি পুণ্য লাভ কৰা যায়। শুক্ৰবাৰৰ দিনাখন গাই গৰুক ক্ষীৰ খোৱালে খুবেই বেছি সক্ৰিয় হৈ পৰে শুক্ৰ গ্ৰহ আপোনাৰ ওপৰত। মা দেৱী লক্ষ্মী খুবেই বেছি প্ৰসন্ন হৈ পৰে, যাৰ জৰিয়তে ব্যক্তি মালামাল হৈ পৰাৰ উপৰিও তেওঁৰ জীৱনত যথেষ্ট বেছি ভাল প্ৰভাৱ পৰে। গতিকে এই কামখিনি কৰাটো খুবেই বেছি আপোনালোকৰ বাবে প্ৰয়োজনীয়। এইটোৱে আছিলে আজি এই ভিডিঅ'টোত। যদি ভিডিঅ'টো চাই ভাল লাগিছে আৰু যদি আপুনি সঁচাকৈ এজন শিৱ ভক্ত হয় কমেণ্টত ওম নমঃ শিৱায় নিশ্চয়কৈ লিখাৰ উপৰিও ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। পুনৰ লগ হ'ম অন্য এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব যদি কৰা নাই কৰি ল'ব। পুনৰ লগ হোৱাৰ আশাৰে ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।